মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি কিছুদিন পূৰ্বে আমাৰ যেটো চিকিৎসা সম্পৰ্কীয় আঁচনি সেই আঁচনিত যেতিয়া কাৰ্ডসমূহ বিতৰণ কৰিছিল সেই কাৰ্ড বিতৰণী সভাত তেখেতে এটা বক্তব্যত প্ৰকাশ কৰিছিল যে অষ্টম দৰমহা আয়োগ যেহেতু কেন্দ্ৰীয় চৰকাৰে গঠন কৰিলে গতিকে অসমতো গঠন কৰা হ'ব আৰু ইয়াৰ বাবে টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কত যদি বিভিন্ন দল সংগঠনৰ কিবা পৰামৰ্শ থাকে তেখেতে দিয়াৰ কাৰণে এটা অনুৰোধ জনাইছিল যদিও আজিৰ মুহূৰ্তলৈকে চৰকাৰী নটিফিকেশ্যন হোৱা নাই বিষয়টোলৈ তথাপিও মুখ্যমন্ত্ৰী মহোদয়ৰ যেটো বক্তব্য তেখেতৰ বক্তব্যৰ প্ৰতি আমি সন্মান জনাই আজি কিছুদিন পূৰ্বে আমাৰ ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কে আমি এখন চিঠি মাননীয় মুখ্য সচিব মহোদয়লৈকে প্ৰেৰণ কৰিছিলোঁ চিঠিখন আমাৰ সতীৰ্থসকলে পঢ়া শুনা কৰাৰ পিছত ছ'চিয়েল মিডিয়ালৈকে আনিছিল আৰু ছ'চিয়েল মিডিয়ালৈকে আনাৰ পিছতেই বিভিন্নজনে বিভিন্ন ধৰণৰ কমেণ্ট প্ৰকাশ কৰিছিল ইয়াৰ আগতেও যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি ঘোষণা কৰিছিল যেতিয়া সকলোৱে টিভি চেনেল যোগে এই কথাখিনি গম পাইছিল তেতিয়া বিভিন্নজনে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ বা অন্যান্য শ্ৰেণীৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বা অন্যান্য কৰ্মচাৰীসকলৰ মাজত এটা উৎকণ্ঠাৰ সৃষ্টি হৈছিল যে আমাক কি লাগিব আমাক হেডমাষ্টাৰ লাগিব আমাক গ্ৰেড পে লাগিব আমাক ইএল লাগিব আদি ইত্যাদি আমাৰ যিবোৰ ডিমাণ্ড সেইবোৰ সম্পৰ্কে কথা বতৰা পতাৰ কাৰণে বা ডিমাণ্ডবোৰ দিয়াৰ কাৰণে ইতিমধ্যে ফাইনেন্স ডিপাৰ্টমেণ্টত খবৰ কৰি গম পোৱা মতে বহুতেই ব্যক্তিগতভাৱে তেনেকুৱা ধৰণৰ চিঠি পত্ৰ দিছেও কিন্তু কথাটো হ'ল যে টাৰ্মছ অফ ৰেফাৰেন্স শব্দটোৰ টাৰ্মছ অফ ৰেফাৰেন্স যিটো সেইটো কিন্তু এনেকুৱা বিষয় নহয় যে বিভিন্ন পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীসকলৰ কি লাগে বা তেওঁলোকৰ ডিমাণ্ড কি হ'ব সেই সম্পৰ্কে যিখন আমি প্ৰতিবেদন প্ৰত্যেকটো দল সংগঠন বা কেতিয়াবা ব্যক্তি বিশেষেও দিয়ে এইখন দিয়া হয় যেতিয়া দৰমহা আয়োগে গঠন কৰাৰ পিছত দৰমহা আয়োগে কৰা কুৱেশ্যনাৰীখনৰ পিছত তাৰ লগত এই প্ৰতিবেদনখন দিয়া হয় এইটো এটা প্ৰচিডিউৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ গোটেই কথাটোৱে হ'ল এইটো যে দৰমহা আয়োগৰ যিটো পৰিসৰ তেওঁলোকৰ যিটো পাৰিতোষিকৰ কাৰণে তেওঁলোকে যিখিনি নিশ্চিত নীতি নিৰ্ধাৰণ কৰিব পেঞ্চন আদিৰ ক্ষেত্ৰত যিটো নীতি নিৰ্ধাৰণ কৰিব বানছৰ ক্ষেত্ৰত যিটো নীতি নিৰ্ধাৰণ কৰিব সেই নীতি নিৰ্ধাৰণৰ কাৰণে তেওঁলোকে ল'ব লগা যিখিনি মূল ভেটি সেই সন্দৰ্ভত কেনেকুৱা হ'ব কেনেকুৱা পৰামৰ্শ আমাৰ থাকিব সেই বিষয়টোৰ সম্পৰ্কেহে পৰামৰ্শ বিচাৰিছিল বুলি আমি যিসকল পূৰ্বৰ অভিজ্ঞ ব্যক্তি বা পে কমিশ্যনৰ সৈতে আগতে যিসকলে কাম কৰিছে তেখেতসকলৰ লগত আমি পৰামৰ্শ কৰি আমি জানিব পাৰিছোঁ বা ষষ্ঠ দৰমহা আয়োগ আৰু সপ্তম দৰমহা আয়োগৰ লগত আমি প্ৰত্যক্ষভাৱে সম্পৰ্ক হৈ থাকি আমি সেই কথাখিনি বুজিছিলোঁ আৰু সেইবাবে আমি আমাৰ টিঅ'আৰখনক ইতিমধ্যে আপোনালোকেও নিশ্চয় পাইছে আমি তাত দুটামান বিশেষ কথা আমি উল্লেখ কৰিছোঁ সেইকেইটাৰ ভিতৰত প্ৰথম কথাটো হ'ল যে আমি অসম চৰকাৰৰ যিখন দৰমহা আয়োগ হ'ব সেইখনক আমি অনুৰোধ কৰিব বিচাৰিছোঁ মুখ্য সচিবৰ জৰিয়তে যে অসমৰ যি খাদ্য সামগ্ৰীৰ দাম ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত ইয়াত পৃথক খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত 10ৰ পৰা 20% বেছি বা বস্ত্ৰ সামগ্ৰীৰ ক্ষেত্ৰত আমাৰ 15ৰ পৰা 30% বেছি ইত্যাদি ইত্যাদি আমি বিভিন্ন ধৰণে গোটেইখন আপোনালোকে পঢ়িলে গম পাব সময়ৰ কাৰণে মই পঢ়ি দিব খোজা নাই কিন্তু যেহেতু আমাৰ ইয়াত সকলোখিনি বেছি
গতিকে যেতিয়া ফিটমেণ্ট টেবুলৰ প্ৰশ্নটো চিহ্নিত হ'ব তেতিয়া কেন্দ্ৰীয় চৰকাৰে 1.86 লৈছে বা 2.7 লৈছে বা কিবা লৈছে বুলিয়েই অসমতো সেইটো কৰিব, এই কথাটোৰ আমি অলপ বিৰোধিতা কৰিছোঁ আৰু এই কথাটোৰ ক্ষেত্ৰত আমি ইতিমধ্যে এটা পৰামৰ্শ প্ৰদান কৰিছোঁ যে অসমৰ ক্ষেত্ৰত সেইটো কেন্দ্ৰীয় হাৰতকৈও অলপ বৃদ্ধি হ'ব লাগে। যিটো মূল বিষয় সেইটো আমি তেনেকৈ চিহ্নিত কৰিছোঁ। দ্বিতীয় কথাটো আমি কৈছোঁ যে যাতে পৰিয়াল নিৰ্ভৰশীল সদস্যৰ সংখ্যাটো 6জনলৈ বৃদ্ধি কৰে। অসম চৰকাৰৰ 7ম দৰমহা আয়োগে পৰিয়ালৰ সংখ্যাটো 3জনত আবদ্ধ কৰিছে। আমাৰ ৰাজ্য চৰকাৰৰ নীতি অনুসৰিয়ে সকলোৰে 2টি সন্তান আৰু পিতৃ মাতৃ আমি চাব লাগে। গতিকে 6জনীয়া পৰিয়ালটো ভৰণ পোষণৰ বাবে নিশ্চিতভাৱে ৰাজ্য চৰকাৰে দৰমহা নিৰ্ধাৰণ কৰাৰ কাৰণে আয়োগে পৰামৰ্শ প্ৰদান কৰাটো উচিত। ঠিক তেনেকৈ আমি অন্যান্য আৰু এটা কথা আমি এইখনত উল্লেখ কৰিছোঁ। কিন্তু মই হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বান মৰ্মে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 8ম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ প্ৰস্তুতকৰণ সন্দৰ্ভত কেইবাটাও পৰামৰ্শ দিছে। হয়, প্ৰথমটো পৰামৰ্শ আছিল যে অসমৰ মাহেকীয়া জনমূৰি উপভোগ্য ব্যয় অন্যান্য ৰাজ্যসমূহৰ তুলনাত বেছি। দ্বিতীয়তে কৈছে পৰিয়ালৰ নিৰ্ভৰশীল সদস্য 6গৰাকীকৈ নিৰ্ধাৰণৰ ব্যৱস্থা কৰিব লাগে 8ম দৰমহা আয়োগত। 3 নম্বৰত কৈছিল কৰ্মক্ষেত্ৰৰ ভৌগোলিক অৱস্থান প্ৰাকৃতিক প্ৰতিকূলতাৰ কথা বিবেচনা কৰিব লাগে। 4 নম্বৰত কৈছে পেঞ্চন ব্যৱস্থাক পুনঃ নিৰীক্ষণ কৰি অৱদানমূলক পেঞ্চনৰ অৱসান কৰা। 5 নম্বৰত কৈছে শিক্ষক সমাজৰ বাবে চিকিৎসা, পিতৃ মাতৃ পৰলোক আৰু স্ববিবাহৰ বাবে ছুটিৰ ব্যৱস্থা কৰা। আৰু 6 নম্বৰত কৈছে ৰাজ্যৰ অৰ্থনৈতিক সমতা ৰক্ষা কৰা। যিহেতু ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত অসমৰ জনমূৰি উপভোগ্য ব্যয় বেছি হয়, সেয়েহে কেন্দ্ৰীয় চৰকাৰতকৈ অৰ্থাৎ 8ম দৰমহা আয়োগত কেন্দ্ৰীয় চৰকাৰে যি হাৰ নিৰ্ধাৰণ কৰি দিয়ে সেই হাৰতকৈ অসম চৰকাৰে 10% বেছিকৈ নিৰ্ধাৰণ কৰিব লাগে বুলি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসম চৰকাৰক দাবী জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সদৌ অসম অৰ্থাৎ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।